হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 যোনটো অনুষ্ঠিত হ'বলৈ গৈ আছে 18 মাৰ্চ 2024 বৰ্ষত। তো তাৰ কাৰণে জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইটো ক্লাছ 2, ইয়াৰ আগতে ক্লাছ 1-2 দিছিলোঁ। তো ক্লাছ 2ত এইখন যোনখন পেপাৰ মই শ্বেয়াৰ কৰিছোঁ ইয়াৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ শ্বেয়াৰ কৰিছোঁ। তো এইখন APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ 2023 কুৱেশ্যন পেপাৰৰ পৰা এইখিনি কুৱেশ্যনছ লোৱা হৈছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পলম নকৰাকৈ। ফাৰ্ষ্ট কুৱেশ্যনটো, লিষ্ট 1 gives the names of missions and operations undertaken by Government of India and list 2 gives the aims and purpose of these missions and operations. Maths list 1 and list 2 and select the correct answer using the codes given below the list. ঠিক আছে, লিষ্ট 1 আৰু লিষ্ট 2 দুখন লিষ্ট দিয়া আছে। প্ৰথম লিষ্টখনত লিষ্ট 1ত দিয়া আছে অপাৰেশ্যনছবিলাক, মিছনছ আৰু অপাৰেশ্যনছবিলাক যোনবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইনিচিয়েটিভ লৈছিলে, আৰু লিষ্ট 2টো হ'ল যোনখিনিত যোনটো এইমছ আৰু পাৰ্পছৰ কাৰণে এই মিছনছ আৰু অপাৰেশ্যনছখিনি কেৰিড আউট কৰা হৈছিলে। তো আপোনালোকে ইয়াতে মেটছ কৰিব লাগে। প্ৰথমটো আছে অপাৰেশ্যন কাবেৰী, অপশ্যন বিটোত আছে অপাৰেশ্যন গংগা, চিটোত আছে অপাৰেশ্যন দেৱী শক্তি আৰু ডিটোত আছে মিছন বন্দে ভাৰত। ঠিক আছে, অপাৰেশ্যন কাবেৰীটো কি হ'ব? তো ইয়াতে এনচাৰ্ছকেইটা যদি চাওঁ কোডছবিলাক দিয়া আছে ABCD তেনেকৈ দিয়া আছে। তো ডিটো কাৰেক্ট এনচাৰ হ'ব। তো ডিটো যদি কাৰেক্ট এনচাৰ হয়, অপাৰেশ্যন যদি কাবেৰীটো চাওঁ তেতিয়াহ'লে হ'ল অপাৰেশ্যন কাবেৰীটো এইটো অপশ্যনটো মেটছ হ'ব 4ৰ লগত, ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম ৱাৰ টোন চুডান। ঠিক আছে, চুডানৰ পৰা যেতিয়া ৱাৰ ডিক্লেয়াৰ হৈছিলে চুডানত, তেতিয়া ইণ্ডিয়ান নেশ্যনেলছখিনিক ইভাকুৱেট কৰাটোৱে অপাৰেশ্যন কাবেৰী বুলি কোৱা হয়। অপাৰেশ্যন গংগাটো হ'ব বি অপশ্যনত যদি যাওঁ, অপাৰেশ্যন গংগাটো হ'ব 3, ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম ইউক্ৰেইন আফটাৰ দি আউটব্ৰেক অফ দি ৰিচেণ্ট ৰাছিয়া ইউক্ৰেইন ৱাৰ। ঠিক আছে, ৰাছিয়াই যেতিয়া ইউক্ৰেইন ইনভেড কৰিছিলে বা স্পেচিয়েল মিলিটাৰী অপাৰেশ্যন লঞ্চ কৰিছিলে, তেতিয়া ইণ্ডিয়ান নেশ্যনেলছবিলাক বা চিটিজেনছবিলাকক ইউক্ৰেইনৰ পৰা ইভাকুৱেট কৰাটোকে অপাৰেশ্যন গংগা বুলি কোৱা হৈছিলে। অপাৰেশ্যন দেৱী শক্তি, ঠিক আছে, অপশ্যন চিটো হ'ল অপাৰেশ্যন দেৱী শক্তি। চিটো মেটছ হ'ব নম্বৰ 1টোৰ লগত। অপাৰেশ্যন দেৱী শক্তিটো হ'ব ইভাকুৱেশ্যন অফ ইণ্ডিয়ান নেশ্যনেলছ ফ্ৰম আফগানিস্তান আফটাৰ দি ৰিচেণ্ট টেক অভাৰ অফ দি কাণ্ট্ৰি বাই দি তালিবানে যেতিয়া আফগানিস্তানৰ দেশখন বা গভৰ্ণমেণ্টক হটাই পেলাই যেতিয়া তালিবানে তাতে লৈছিলে গোটেই এডমিনিষ্ট্ৰেশ্যনটো, গভৰ্ণমেণ্টটো, তেতিয়া ইণ্ডিয়ান নেশ্যনেলছখিনিক যেতিয়া সেই ৱাৰ টোন আফগানিস্তানৰ পৰা ইভাকুৱেট কৰিছিলে, সেই অপাৰেশ্যনটো কোৱা হৈছিলে অপাৰেশ্যন দেৱী শক্তি। ঠিক আছে, তো তাৰপিছত 4 নম্বৰটো হ'ল মিছন বন্দে ভাৰত। মিছন বন্দে ভাৰতটো ডিটো 2ৰ লগত মেটছ হ'ব। মিছন বন্দে ভাৰতটো হ'ব ইভাকুৱেশ্যন অফ ইণ্ডিয়ানছ এণ্ড আদাৰ্ছ ষ্ট্ৰেণ্ডেড এব্ৰড ডিউৰিং দি লকডাউন ডিউ টু ক'ভিড পেণ্ডেমিক ডিউৰিং 2020। তো যোনটো ক'ভিড পেণ্ডেমিক আহিছিলে 2020ত, যেতিয়া ইণ্ডিয়ানছ আৰু অন্য ওচৰে পাজৰৰ যোনখিনি চিটিজেনছ আছিলে বেলেগ বেলেগ দেশৰ, সেইখিনি চিটিজেনছক ইভাকুৱেট কৰাটোকে মিছন বন্দে ভাৰত আছিলে। মিছন বন্দে ভাৰতত ক'ভিড-19 পেণ্ডেমিক যেতিয়া আউটব্ৰেক হৈছিলে, তেতিয়া বেলেগ বেলেগ দেশত যিখিনি মানে ইণ্ডিয়ান চিটিজেনছে হওক বা ইণ্ডিয়াৰ ওচৰে পাজৰৰ দেশবিলাকৰ যোনবিলাক চিটিজেনছ আছিলে, তেওঁলোক যেতিয়া ষ্ট্ৰেণ্ডেড হৈ আছিলে, তাতে যেতিয়া থাকি আছিলে, মানে আহিব পৰা নাছিলে দেশলৈ, গোটেইবিলাক বন্ধ আছিল, তেতিয়া ইণ্ডিয়ান এয়াৰফ'ৰ্চে এটা অপাৰেশ্যন লঞ্চ কৰিছিলে তেওঁলোকক লৈ আনিবৰ কাৰণে নিজৰ নিজৰ দেশলৈ। তো সেইটো বন্দে ভাৰত। তো অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চেনগল, ঠিক আছে, চেনগল ৱৰ্ডটো চাব, SENGL। চেনগল ইজ আ হিষ্টৰিকেল sceptre which has been placed in the new parliament building inaugurated in May 2023. What is the significance of this স্পেক্ট্ৰি? ঠিক আছে, চেনগল এটা হিষ্টৰিকেল স্পেক্ট্ৰি হয়, যোনটো নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং ইনাগ্ৰেটেড যোনটো কৰা হৈছিলে মে' 2023 বৰ্ষত। তো তাতে মানে সেই তাতে ইনষ্টল কৰা হৈছিলে এই চেনগলটো। এই চেনগলটোৰ ছিগনিফিকেঞ্চ কি সেইটো কথা কৈছে। অপশ্যনকেইটা দিয়া আছে। অপশ্যন 1, ইট হেজ ইউজ ডিউৰিং দি পাণ্ডিয়া ডাইনেষ্টি ডিউৰিং দি কৰ'নেশ্যন অফ এ কিং। এইটো পাণ্ডিয়া ডাইনেষ্টিৰ সময়ত ইউজ কৰা হৈছিল নেকি ৰজাবিলাকক কৰ'নেশ্যন চেৰিমনি কৰোঁতে। 2 নম্বৰটো হ'ল ইট ৱাজ ইউজ বাই দি চোলা ডাইনেষ্টি টু মাৰ্ক দি হেণ্ডলিং অভাৰ অফ পাৱাৰ ফ্ৰম ওৱান কিং টু আনাডাৰ। তো চোলা ডাইনেষ্টিৰ সমান এইবিলাক পাণ্ডিয়া ডাইনেষ্টি, চোলা ডাইনেষ্টি, এইবিলাক চব চাউথ ইণ্ডিয়ান ডাইনেষ্টিছ আছিলে। তো চোলা ডাইনেষ্টিৰ সময়ত এই চেনগলটো হেণ্ড অভাৰ কৰা হৈছিলে স্পেক্ট্ৰিটো, যেতিয়া এজন ৰজাৰ পৰা বেলেগ এজন ৰজাই পাৱাৰটো ট্ৰেন্সফাৰ হয়। মানে ধৰক আজিৰ দিনত যদি কওঁ, এজন প্ৰাইম মিনিষ্টাৰৰ পৰা বেলেগ এজন প্ৰাইম মিনিষ্টাৰ যেতিয়া হ'ব দেশত জেনেৰেল ইলেকশ্যনৰ পিছত, তেতিয়া তেনেকুৱা ধৰণৰ কথা আছিলে। তেতিয়া এই স্পেক্ট্ৰিটো হেণ্ড অভাৰ কৰা হৈছিলে, এজন ৰজাৰ পৰা এজন ৰজালৈ ট্ৰেন্সফাৰ কৰা হৈছিলে। 3 নম্বৰটো হ'ল ইট ৱাজ হেণ্ডেড অভাৰ বাই দি ব্ৰিটিছ টু দি ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু টু মাৰ্ক দি ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম ব্ৰিটিছ টু ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। তো এই চেনগলটো হেণ্ডেড অভাৰ কৰা হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ হাতলৈ, যেতিয়া ব্ৰিটিছে
গোটেই পাৱাৰখিনি গভৰ্ণমেণ্ট বা এডমিনিষ্ট্ৰেশ্যন পাৱাৰ এডমিনিষ্ট্ৰেটিভ মিলিটাৰী গোটেইখিনি পাৱাৰখিনি যেতিয়া ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়ালৈ ট্ৰেন্সফাৰ কৰিছিলে 4 নম্বৰটো হ'ল ইট ৱাজ চেৰিমনিয়াছলি হেণ্ডেড অভাৰ বাই দি ইষ্ট ইণ্ডিয়া কোম্পানী টু কুইন ভিক্টৰিয়া টু একনলেজ ইটছ চাৰিং দ্য বিগিনিং অফ ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া তো এইটো চেৰিমনিয়েলি হেণ্ড অভাৰ কৰা হৈছিল নেকি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কুইন ভিক্টৰিয়াক যেতিয়া ব্ৰিটিছ ৰুল ইণ্ডিয়াত আৰম্ভ হৈছিলে তো 4টা অপশ্যন দিয়া আছে ইয়াতে কোনকেইটা কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 and 3 আৰ কাৰেক্ট ষ্টেটমেণ্ট 2 and 3 আৰ কাৰেক্ট ষ্টেটমেণ্ট 1 and 4 আৰ কাৰেক্ট ষ্টেটমেণ্ট 2 and 4 আৰ কাৰেক্ট তো ইয়াতে কাৰেক্ট ষ্টেটমেণ্টকেইটা হ'ব 2 আৰু 3 ঠিক আছে তো অপশ্যন বি উইল বি দি কাৰেক্ট ষ্টেটমেণ্ট 2 and 3 আৰ কাৰেক্ট 2 হ'ল ইট ৱাজ ইউজ বাই দি চোলাৰ ডাইনেষ্টি টু মাৰ্ক দি হেণ্ডলিং অভাৰ অফ পাৱাৰ ফ্ৰম ওৱান কিং টু আনাডাৰ আৰু বিটো হ'ল ইট ৱাজ হেণ্ডেড অভাৰ বাই দি ব্ৰিটিছ টু দি ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু টু মাৰ্ক দি ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম ব্ৰিটিছ টু ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া তো অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ষ্টেটমেণ্ট 2 and 3 আৰ কাৰেক্ট তো এইটো কুৱেশ্যন হৈ গ'ল নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু ৰিগাৰ্ডিং দি কালাদান মাল্টি মডেল ট্ৰেন্সপৰ্ট প্ৰজেক্ট তো KMTTP বুলি কোৱা হয় এভ্ৰিভেটেড ফৰ্মত কালাদান মাল্টি মডেল ট্ৰেন্সপৰ্ট প্ৰজেক্টৰ ভিতৰত ইয়াৰ ভিতৰত কোনকেইটা ষ্টেটমেণ্টছ ট্ৰু বুলি কৈছে কাৰেক্ট বুলি কৈছে ষ্টেটমেণ্টকেইটা পঢ়ি চাওঁ ইট উইল হেল্প দি ৰেগুলাৰ ট্ৰেনজিট অফ কাৰ্গো চিপছ বিটুইন শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ইন কেলকাতা এণ্ড চিটপি পোৰ্ট ইন ম্যানমাৰ ঠিক আছে তো অপশ্যন 1টো হ'ল এই যোনটো প্ৰজেক্ট আছে এইটোৱে ৰেগুলাৰ ট্ৰেনজিটত সহায় কৰিব কাৰ্গো চিপছসমূহ শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট কেলকাতাৰ পৰা চিটপি পোৰ্ট ম্যানমাৰলৈ যোৱাৰ ক্ষেত্ৰত অপশ্যন 2টো হ'ল নাম্বাৰ 2টো হ'ল ইট উইল হেল্প দি ৰেগুলাৰ ট্ৰেনজিট অফ কাৰ্গো চিপছ বিটুইন পাৰাদীপ পোৰ্ট ইন ইণ্ডিয়া এণ্ড চিটাগং পোৰ্ট ইন বাংলাদেশ এইটোৱে হেল্প কৰিব কাৰ্গো চিপছসমূহ ট্ৰেনজিট কৰাৰ ক্ষেত্ৰত পাৰাদীপ পোৰ্ট ইণ্ডিয়াৰ পাৰাদীপ পোৰ্টৰ পৰা চিটাগং পোৰ্টলৈ বাংলাদেশৰ 3 নম্বৰটো হ'ল দ্য প্ৰজেক্ট উইল আগমান ৰিজনেল কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া বাংলাদেশ এণ্ড ম্যানমাৰ ইন নেভেল ডিফেন্স তো নেভেল ডিফেন্সত ৰিজনেল কোঅপাৰেশ্যন এই প্ৰজেক্টটো অগমেণ্ট কৰিব ইণ্ডিয়া বাংলাদেশ আৰু ম্যানমাৰৰ ক্ষেত্ৰত তিনিখনৰ ৰিজনেল কোঅপাৰেশ্যন থাকিব নেভেল ডিফেন্সত 4 নম্বৰটো হ'ল দ্য প্ৰজেক্ট উইল ৰিডিউচ ট্ৰেন্সপৰ্ট কষ্ট এণ্ড টাইম অফ ট্ৰেন্সপৰ্ট বাই 50% অফ গুডছ টু মিজোৰাম এণ্ড ত্ৰিপুৰা ফ্ৰম আদাৰ ষ্টেটছ তো এই প্ৰজেক্টটোৱে ট্ৰেন্সপৰ্টৰ কষ্ট আৰু টাইম সময় আৰু খৰচা কমাব 50% বস্তু বাহিনী মিজোৰাম আৰু ত্ৰিপুৰালৈ ট্ৰেন্সফাৰ কৰা আদাৰ ষ্টেটছৰ পৰা তো কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব ষ্টেটমেণ্টকেইটা হ'ল ষ্টেটমেণ্ট 2 and 3 আৰ কাৰেক্ট ষ্টেটমেণ্ট 1 and 3 আৰ কাৰেক্ট অপশ্যন চিটো হ'ল ষ্টেটমেণ্ট 3 আৰু 4 আৰ কাৰেক্ট ষ্টেটমেণ্ট 1 and 4 আৰ কাৰেক্ট তো ইয়াতে যদি গোটেইখিনি পঢ়ি চাওঁ তেতিয়াহ'লে আপোনালোকে গম পাব গোটেই যদি বস্তু জানে কালাদান মাল্টি মডেল ট্ৰেনজিট প্ৰজেক্ট তো ইয়াতে ষ্টেটমেণ্ট 1 আৰু 4টো কাৰেক্ট ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ষ্টেটমেণ্ট 1টো হ'ল ইট উইল হেল্প ৰেগুলাৰ ট্ৰেনজিট অফ কাৰ্গো চিপছ বিটুইন শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ইন কেলকাতা এণ্ড চিটপি পোৰ্ট ইন ম্যানমাৰ আৰু 4 নম্বৰটো হ'ল দ্য প্ৰজেক্ট উইল ৰিডিউচ ট্ৰেন্সপৰ্ট কষ্ট এণ্ড টাইম অফ ট্ৰেন্সপৰ্ট বাই 50% অফ গুডছ টু মিজোৰাম এণ্ড ত্ৰিপুৰা ফ্ৰম আদাৰ ষ্টেটছ ঠিক আছে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ এইটো কুৱেশ্যন নেক্সট কুৱেশ্যনটো আহিলোঁ ইন অৰ্ডাৰ টু ডেভেলপ এণ্ড এক্সপাণ্ড টুৰিজিম ইন দি ষ্টেট দ্য আছাম গভৰ্ণমেণ্ট ইন দি ইয়েৰ 2020 ইন্ট্ৰডিউচ এ প্ৰজেক্ট হুইচ ইজ কল ঠিক আছে আছাম টুৰিজিম পলিচি 2022খন আহিলে তো আছাম টুৰিজিম পলিচিত সেইখিনি বস্তু গোটেইখিনি ডিটেইলছত আছে কোনোবাই যদি আছাম টুৰিজিম পলিচিখন ভালকৈ পঢ়িছে তেওঁলোকে গম পাব তো ষ্টেটত টুৰিজিম ছেক্টৰটো ডেভেলপ আৰু এক্সপাণ্ড কৰিবৰ কাৰণে আছাম গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈছিলে 2022ত আছাম টুৰিজিম পলিচি 2022ৰ আণ্ডাৰত তো সেই প্ৰজেক্টটো কি হয় তো অপশ্যনকেইটা দিছে অপশ্যন এ কোল ফিল্ড টুৰিজিম অপশ্যন বি হেৰিটেজ টুৰিজিম অপশ্যন চি টি টুৰিজিম অপশ্যন ডি ৱেটলেণ্ড টুৰিজিম তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি টি টুৰিজিম ঠিক আছে টি টুৰিজিমৰ ক্ষেত্ৰত এইখিনি ইনিচিয়েটিভ লোৱা হৈছে বহুতখিনি টি গাৰ্ডেন্স আছে টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউটে হওক চামালি মেমচাব বাংলোই হওক এইবোৰ যোৰহাট ডিষ্ট্ৰিক্টত বহুতখিনি আছে লাইক ডিব্ৰুগড় ডিষ্ট্ৰিক্টতো আছে তেনেকৈ মোনাবাৰী টি বাগিচাটো তেনেকুৱা ধৰণৰ কিবাকিবি আছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তো তেনেকুৱা ধৰণৰ এইখিনি বস্তু টি টুৰিজিমখিনি ডেভেলপ কৰিবৰ কাৰণে এক্সপাণ্ড কৰিবৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছিলে আণ্ডাৰ আছাম টুৰিজিম পলিচি 2022ৰ অন্তৰ্গত নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ডিজাষ্টাৰ ইন মেনি ইণ্ডিয়ান লেংগুৱেজেছ ইজ ন'ন এজ বিপৰ্যয় ঠিক আছে ডিজাষ্টাৰটো বহুতখিনি ইণ্ডিয়ান লেংগুৱেজত বিপৰ্যয় বুলি কোৱা হয় অফ লেট দিছ টাৰ্ম হেজ বিন অবজাৰ্ভ টু হেভ বিন এছ'চিয়েটেড উইথ এ ৰিচেণ্ট ডিজাষ্টাৰ ইন ইণ্ডিয়া তো এই টাৰ্মটো বিপৰ্যয় বুলি এটা ৰিচেণ্ট ডিজাষ্টাৰৰ লগত এছ'চিয়েটেড হৈছিলে এইটো সেইটো টাইমৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আছিলে হুইচ অফ দি ডিজাষ্টাৰ্ছ বিল' ইট ইজ এছ'চিয়েটেড অপশ্যনকেইটা দিয়া আছে দ্য ট্ৰেইন এক্সিডেণ্ট এট বালাছৰ ডিষ্ট্ৰিক্ট ইন ওড়িশা অন 2 জুন 2023 তো এইটোৰ লগত জড়িত হয় নেকি সুধিছে বিপৰ্যয় শব্দটো বালাছৰ ডিষ্ট্ৰিক্টত উৰিষ্যাত যোনটো জুনত ট্ৰেইন এক্সিডেণ্ট হৈছিলে দুখন ট্ৰেইন যেতিয়া কলাইড হৈছিলে নাম্বাৰ বিটো হ'ল আৰ্থকুইক ডেট কামছ এট ভাদেশৱাহ ইন জম্মু এণ্ড কাশ্মীৰ অন 13 জুন 2023
উইথ এ মেগনিটিউড অফ 5 ইন ৰেক্টাৰ স্কেল। তো যোনটো আৰ্থকুইক আহিছিলে ভাদেশৱা ইন জম্মু এণ্ড কাশ্মীৰ 13 জুনত 2023 5 মেগনিটিউডৰ আৰ্থকুইক আছিলে ৰেক্টাৰ স্কেলত। তো এইটোৰ লগত জড়িত নেকি। 3 নাম্বাৰ চিটো হ'ল ইষ্ট চেণ্ট্ৰেল আৰবিয়ান চি চাইক্লন ষ্ট্ৰম অন 6 জুন 2023। ইষ্ট চেণ্ট্ৰেল আৰবিয়ান চিত এটা চাইক্লন আহিছিলে 6 জুন 2023 বৰ্ষত। তো এইটোৰ লগত জড়িত নেকি সুধিছে। আৰু 4 নম্বৰটো হ'ল ৰিচেণ্ট ডিভেষ্টেটিং ফ্লাড ফ্ৰম সুবনচিৰি ৰিভাৰ ডেট কজ হেভি ডেমেজেছ টু লোৱাৰ সুবনচিৰি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ জেনেৰেশ্যন প্ৰজেক্ট। আৰু ৰিচেণ্টলি যোনটো ডিভেষ্টেটিং ফ্লাড আহিছিলে সুবনচিৰি ৰিভাৰত, যোনটো হেভি ডেমেজেছ কৰিছিলে সুবনচিৰি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ জেনেৰেশ্যন প্ৰজেক্টটোত। তো এইটোৰ লগত জড়িত নেকি সুধিছে। তো বিপৰ্যয় ৱৰ্ডটো বেচিকেলি বাংলাদেশে এই ৱৰ্ডটো তেওঁলোকে ডিফাইন কৰিছিলে। এই ৱৰ্ডটো তেওঁলোকে দিছিলে এটা চাইক্লনক বিপৰ্যয় এটা চাইক্লন হয়। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি ইষ্ট চেণ্ট্ৰেল আৰবিয়ান চি চাইক্লন ষ্ট্ৰম অন 6 জুন 2023। এইটোৰ নাম বিপৰ্যয় বুলি বাংলাদেশে টাৰ্ম কৰিছিলে। নেক্সট কুৱেশ্যনটো আহিছিলে হাউচেছ আৰ গিভেন টু দেম হু ডু নট হেভ এ হাউচ আণ্ডাৰ এ গভৰ্ণমেণ্ট স্কিম। তো বহুতখিনি মানুহক ঘৰ নথকা মানুহক ঘৰ দিয়া হ'ল আণ্ডাৰ এ গভৰ্ণমেণ্ট স্কিম। ওৱান ষ্টেট গভৰ্ণমেণ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া হেজ ইনকাৰ্ড। এখন ষ্টেট গভৰ্ণমেণ্ট নৰ্থ ইষ্ট ইণ্ডিয়াৰ কোনোবা এখন ষ্টেট গভৰ্ণমেণ্টে এইটোৰ প্ৰজেক্টৰ ক্ষেত্ৰত ইনকাৰ্ড কৰিছিলে 12,504.79 crores in the fiscal year 2022-23 for implementation of this yojana, sanctioning more than 18 lakhs houses. 18 lakh houses sanction কৰিছিলে ইমান টকাত fiscal year 2022-23 আৰু and completing more than 11 lakh houses. তো টোটেল 11 লাখ হাউচেছ বিল্ড কৰা অলৰেডি হৈ গৈছিলে 18 লাখ হাউচৰ ভিতৰত। আণ্ডাৰ হুইচ য়োজনা এণ্ড হুইচ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া হেজ এচিভ দিছ। কোনটো স্কিমৰ আণ্ডাৰ য়োজনাৰ আণ্ডাৰত আৰু কোনখন নৰ্থ ইষ্ট ইণ্ডিয়াৰ ষ্টেটে এই বস্তুটো এচিভ কৰিছে। ঠিক আছে। তো অপশ্যনকেইটাত আছে হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন ত্ৰিপুৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আসাম, আশ্ৰয়া যোজনা মণিপুৰ, অন্তোদয়া যোজনা মেঘালয়। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আসাম। ঠিক আছে। সেইটো টাইমৰ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে। অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন নম্বৰ 64। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। দ্য গভৰ্ণমেণ্ট অফ আসাম হেজ লঞ্চ a mission with effect from the year 2022 to meet the nutritional needs of the people of the state. What is the mission name? Government of Assam এটা মিছন লঞ্চ কৰিছিলে উইথ ইফেক্ট ফ্ৰম দি ইয়েৰ 2022 2022 বৰ্ষৰ পৰা। যোনটো নিউট্ৰিশ্যনেল নিডছ আছে মানুহখিনিৰ আমাৰ ষ্টেটত থকা ৰাজ্যত থকা সেই নিউট্ৰিশ্যনেল নিডছখিনি মিট কৰিবৰ কাৰণে। তো সেই মিছনটোৰ নাম কি? তো ইয়াতে অপশ্যনকেইটা দিছে। অপশ্যন এ বাৰ্লি মিছন, অপশ্যন বি কুইনো মিছন, অপশ্যন চি কোকোনাট মিছন, অপশ্যন চি মিলেট মিছন। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন ডি মিলেট মিছন। ঠিক আছে। অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 26 দ্য অনগোয়িং Russia-Ukrainian war has affected the European economy to a large extent. In which sector of the economy of Europe is worse affected? তো যোনটো অনগোয়িং ৰাছিয়া ইউক্ৰেইন ৱাৰ চলি আছে সেইটোৰ ইউৰোপিয়ান ইকনমিক লাৰ্জ এক্সটেণ্টলৈকে এফেক্ট কৰিছে। কোনটো ছেক্টৰত ইউৰোপিয়ান ইকনমিৰ কোনটো ছেক্টৰত বেছিকৈ ৱৰ্ছ এফেক্টেড হৈছে এই ৰাছিয়া ইউক্ৰেইন ৱাৰখনৰ পৰা? তো অপশ্যনকেইটা দিছে। অপশ্যন এ ৰাইচ ইম্পৰ্ট, অপশ্যন বি কমিউনিকেশ্যন, অপশ্যন চি নেচাৰেল গেছ, অপশ্যন ডি ফৰেষ্ট প্ৰডাক্ট। ঠিক আছে। প্ৰডাক্ট। তো এটা কাৰেক্ট এনচাৰটো অপশ্যন চি নেচাৰেল গেছ। নেচাৰেল গেছৰ ইম্পৰ্ট এক্সপৰ্টৰ ক্ষেত্ৰত ৰাছিয়া ইউক্ৰেইন ৱাৰখনে বহুত ইউৰোপিয়ান ইকনমিক ৱৰ্ছ এফেক্টেড কৰিছে। কাৰণ ইউৰোপে বহুতখিনি ৰাছিয়ান নেচাৰেল গেছ আৰু পেট্ৰলিয়াম প্ৰডিউচিং কাণ্ট্ৰিক মানে চেংচন প্ৰডিউচিং কোম্পানীজৰ পৰা চেংচন লগাইছে আৰু বহুতখিনি বস্তু তেওঁলোকে কাট অফ কৰিবলগীয়া হৈছে। তো সেইটো কাৰণে প্ৰব্লেম হৈছে। ৰাছিয়াই বহুতবিলাক দেশৰ কাৰণে ব্লক কৰি দিছিলে নেচাৰেল গেছ ছাপ্লাইটো। তো সেইবোৰ ক্ষেত্ৰত এইখিনি প্ৰব্লেম হৈছে। আৰু নৰ্থ পাইপলাইন 2 যোনটো আছে ৰাছিয়াৰ পৰা ইউৰোপলৈ কানেকশ্যন থকা নেচাৰেল গেছ পাইপলাইন, তো সেই পাইপলাইনডালো কোনোবাই মিছাইল মাৰি ভাঙি দিছিলে। তো সেইটো ক্ষেত্ৰত এইবিলাক বস্তু এফেক্টেড হৈছিলে। তো এইবোৰ বস্তু আপোনালোকে জিঅ' পলিটিক্সৰ লগত যদি কানেক্টেড আছে তো অভিয়াছলি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিবলৈ ওলাইছে। জিঅ' পলিটিক্সখিনিৰ লগত আপোনালোকে যথেষ্ট আপডেটেড হ'ব লাগিব। তো যিহেতু হৈ আছে তো এইখিনি বস্তু গম পাব। নেক্সট কুৱেশ্যনটো লক্ষ্য সেন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ। তো লক্ষ্য সেন ইয়াৰ ভিতৰত কোনটো খেলৰ লগত জড়িত, কোনটো ক্ৰীড়াৰ লগত জড়িত? অপশ্যন এ হকী, অপশ্যন বি বেডমিণ্টন, অপশ্যন চি টেবুল টেনিছ, অপশ্যন ডি জিমনাষ্টিক্স। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি বেডমিণ্টন। ঠিক আছে। লক্ষ্য সেন বেডমিণ্টনৰ লগত জড়িত। টিপ্ৰা মাথাটো কি হয়? অপশ্যন এইটো হ'ল পলিটিকেল পাৰ্টি, আ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইন অৰুণাচল প্ৰদেশ, আ ৱাইল্ড লাইফ চেঞ্চুৰী ইন বিহাৰ, আ চেল্ট ৱাটাৰ লেক ইন সুন্দৰবনছ ৱেষ্ট বেংগল। তো ইয়াৰ ভিতৰত ত্ৰিপুৰা মাথাটো কি হয় সুধিছে। তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ পলিটিকেল পাৰ্টি। ত্ৰিপুৰাৰ এটা পলিটিকেল পাৰ্টি যাৰ নাম ত্ৰিপুৰা মথা। ঠিক আছে। ত্ৰিপুৰা মথাটো এটা পলিটিকেল পাৰ্টি হয় ত্ৰিপুৰাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য
and dance sequence Natu Natu which won the Oscar recently was written and composed by এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় সেইটো টাইমত ইম্পৰ্টেণ্ট আছিলে আৰু এবাৰো ইম্পৰ্টেণ্ট হ'ব কাৰণ 2023ত অস্কাৰ দিয়াৰ পিছত এতিয়া 2024ত কোনো অস্কাৰ এৱাৰ্ড দিয়া নাই তো সেইটো কাৰণে এইটো কুৱেশ্যনছ এতিয়াৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব ঠিক আছে যোনটো ছং আছিলে নাটু নাটু সেইটোৱে অস্কাৰ পাইছিলে ৰিচেণ্টলি ওন অস্কাৰ এইটোৰ কোনে ৰিটেন আৰু কম্প'জ কৰিছিলে অপশ্যনকেইটা দি আছে চিলাম্বাৰাছেন টিআৰ এণ্ড জায়াম ৰাভি অপশ্যন বি টু হ'ল চন্দ্ৰ বোস এণ্ড এম কাৰাভানি অপশ্যন চি টু হ'ল বেলামকন্দা শ্ৰীনিবাস এণ্ড আনন্দ দেৱৰাকন্দা অপশ্যন ডি টু হ'ল পৃথিৱীৰাজ সুকুমাৰন এণ্ড জাগেথি শ্ৰীকুমাৰ ঠিক আছে তো ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন বি চন্দ্ৰ বোস এণ্ড এম কাৰাভানি ঠিক আছে চন্দ্ৰ বোসে এই গানটো লিখিছিলে লিৰিক্সখিনি আৰু কম্প'জ কৰিছিলে এম কাৰাভানি ঠিক আছে অপশ্যন বি উইল বি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 69 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো আজিৰ লাষ্ট কুৱেশ্যন হ'ব এই ক্লাছ 2 দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 was an act of the British Parliament এটা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এক্ট আছিল that sought to increase the participation of Indians in the administration of their country আৰু এই এক্টটোৱে কি কৰিছিলে ইণ্ডিয়ানছ মানুহখিনিক পাৰ্টিচিপেট কৰাত নিজৰ দেশখনৰ এডমিনিষ্ট্ৰেশ্যন চলোৱাৰ ক্ষেত্ৰত পাৰ্টিচিপেশ্যন কৰাত ইণ্ডিয়ান মানুহখিনি তাতে ইণ্ডিয়ান চিটিজনখিনিক তাতে ইনভলভ কৰাইছিলে ইনক্ৰিজ কৰিছিলে ইণ্ডিয়ান মেম্বাৰ্ছখিনি ঠিক আছে তো এই এক্টটোৰ থ্ৰুৱেদি কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্টছ ইন ৰিগাৰ্ড টু দি এবভ তো এইটো পলিটিকেল চায়েন্সৰ কুৱেশ্যন হয় তো কোনকেইটা ষ্টেটমেণ্টছৰ ইয়াৰ ভিতৰত কোনকেইটা ষ্টেটমেণ্টছ কাৰেক্ট হ'ব বুলি হৈছে অপশ্যন 1 দি আছে দ্য এক্ট ইজ বেছড অন দি ৰিকমেণ্ডেশ্যন অফ এ ৰিপৰ্ট বাই এডউইন মণ্টেগু দ্য দেন ছেক্ৰেটাৰী অফ ষ্টেট অফ ইণ্ডিয়া এই এক্টটো এটা ৰিকমেণ্ডেশ্যনত বেছড হয় নেকি ৰিপৰ্টৰ ওপৰত এডউইন মণ্টেগু ছেক্ৰেটাৰী অফ ষ্টেট অফ ইণ্ডিয়া দিয়াৰ ক্ষেত্ৰত নাম্বাৰ বি টু হ'ল দ্য এক্ট ইজ বেছড অন দি ৰিকমেণ্ডেশ্যন অফ দি ৰিপৰ্ট বাই এডউইন মণ্টেগু এণ্ড লৰ্ড ক্লেমছফৰ্ড ইণ্ডিয়াছ ভাইচৰয় বিটুইন 1916 এণ্ড 1921 তো এই এক্টটো বেছড হয় নেকি যোনটো ৰিপৰ্ট আছে ৰিকমেণ্ডেশ্যন আছে সেই ৰিপৰ্টটোত এডউইন মণ্টেগু আৰু লৰ্ড ক্লেমছফৰ্ড ইণ্ডিয়াছ ভাইচৰয় বিটুইন 1916 আৰু 1921 আৰু 3 নম্বৰটো হ'ল দ্য কনষ্টিটিউশ্যনেল ৰিফৰ্ম ছেট ফৰ্ড বাই দিছ এক্ট আৰ ন'ন এজ মণ্টেগু ক্লেমছফৰ্ড ৰিফৰ্ম আৰু মনফৰ্ড ৰিফৰ্ম ঠিক আছে তো হুইচ অফ দি এবভ ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট বুলি কৈছে এটো হ'ল অনলি 1 বি টু হ'ল অনলি 2 চি টু হ'ল অনলি 3 ডি টু হ'ল বোথ 2 and 3 তো ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বোথ 2 and 3 ষ্টেটমেণ্ট 2 আৰু 3 দুইটা কাৰেক্ট 2 টু হ'ল দ্য এক্ট ইজ বেছড অন দি ৰিকমেণ্ডেশ্যন অফ দি ৰিপৰ্ট অফ বাই এডউইন মণ্টেগু এণ্ড লৰ্ড ক্লেমছফৰ্ড ইণ্ডিয়াছ ভাইচৰয় বিটুইন 1916 and 1921 আৰু 3 নম্বৰ ষ্টেটমেণ্টটো হ'ল দ্য কনষ্টিটিউশ্যনেল ৰিফৰ্ম ছেট ফৰ্ড বাই দিছ এক্ট আৰ ন'ন এজ মণ্টেগু ক্লেমছফৰ্ড ৰিফৰ্ম আৰু মনফৰ্ড ৰিফৰ্ম ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ কাৰণে এই দুটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব 2 and 3 ষ্টেটমেণ্ট তো এইখিনি আছিলে ক্লাছ 2 নেক্সট ভিডিঅ'টো ক্লাছ 3টো লৈ আনিম আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰিব APSC CCৰ প্ৰিলিমিনাৰী 2023-24 বুলি APSC CC 2023-24 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ APSC এলাইড ছাৰ্ভিচেছৰ সমূহৰ প্লেলিষ্টৰ লিংকো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু লগতে কোৰ্চেছ এভেইলেবল আছে লাইক APSC CCৰ প্ৰিলিমিনাৰী 2023 ফুল কোৰ্চ আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট ফুল কোৰ্চ আছাম পুলিচ ফুল কোৰ্চ তাৰপিছত আছাম ডায়েৰী ৰিক্ৰুটমেণ্ট 2023 ফুল কোৰ্চ APSC CDPO ফুল কোৰ্চ ঠিক আছে APSC ৰিচেণ্টলি যোনটো কম্পিউটাৰ অপাৰেটৰ পষ্ট ওলাইছে সেইটোৰ ওপৰতো ফুল কোৰ্চ তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যোনটো ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ পষ্ট ওলাইছে তাৰো ফুল কোৰ্চ এটা এভেইলেবল আছে সেই কোৰ্চখিনিৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ তাতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে মেছেজ কৰি কওক কোনটো কোৰ্চ কিনিব বিচাৰে বুলি মই লগে লগে আপোনালোকক পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেইখিনি ফুল কোৰ্চ যোনটো কোৰ্চে লাগে আপোনালোকে PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব গোটেইখিনি MCQ ফৰ্মেটত আছে গোটেইখিনি ছল্ভ আছে আৰু লগতে PDFত আপোনালোকে হোৱাটছএপতে পাই যাব পে'মেণ্ট কৰাৰ পিছত তো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব কোৰ্চসমূহ চাবৰ কাৰণে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনে চেক কৰিব ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন বা প্লেলিষ্টসমূহ চাবৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম